নমস্কাৰ আৰু স্বাগতম মই প্ৰত্যেক লুপিং ষ্টেটমেন্টৰ বাবে পৃথক টিউটৰিয়েল নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছো মই ইয়াক সহজ ৰাখিবলৈ বিচাৰিছো এইটো এটা প্ৰসংগ হিচাপে দৰকাৰী হ'ব লগতে আপুনি যদি এটা নিৰ্দিষ্ট লুপে কিদৰে কাম কৰে দেখুৱাব লাগে এই টিউটৰিয়েলটোত আমি হোৱাইল লুপৰ বিষয়ে শিকিম এটা হোৱাইল লুপে শৰ্ত এটাৰ বাবে লুপটোৰ আৰম্ভণিতে পৰীক্ষা কৰে আৰু এই শৰ্তটো ট্ৰু হয় নে নহয় তাৰ ওপৰত ভিত্তি কৰি কোডটো কাৰ্যকৰী কৰে উদাহৰণ স্বৰূপে মই ইয়াত মোৰ হোৱাইল লুপটো আৰম্ভ কৰিম আৰু এইটো হৈছে শৰ্ত আৰু এইটো হৈছে মোৰ ব্লক মই মোৰ ব্লকক মাজু বন্ধনীৰ মাজত প্ৰদৰ্শিত কৰিম মোৰ শৰ্তটো ইয়াত আছে এতিয়া if statementটোত উদাহৰণ স্বৰূপে মই 1 is equal to 1 ব্যৱহাৰ কৰিছো এতিয়া যদি মই ইয়াত টেষ্ট বা লুপ কওঁ ইয়াত এটো এটা লুপ আৰু তাৰ পাছত এটা ব্ৰেক আছে এতিয়া যি হ'ব হেয়া হৈছে যেতিয়ালৈকে 1 is equal to 1 হ'ব ই এটা লুপ নিৰ্মাণ কৰিব যদি মই ইয়াত কিবা এটা কৰো আহক ইয়াক চেষ্টা কৰো ই সম্ভৱতঃ আপোনাৰ ব্ৰাউজাৰক ক্ৰেশ কৰিব কাৰণ যেতিয়ালৈকে 1 is equal to 1 হ'ব লুপটো পুনৰাবৃত্তি হ'ব আৰু অসীমবাৰৰ বাবে 1 সদায় 1ৰ সমান হ'ব গতিকে যিহেতু লুপটো সদায় পুনৰাবৃত্তি হ'ব আপোনাৰ ব্ৰাউজাৰ ক্ৰেশ হ'ব আহক কওঁ যেতিয়া এটা ভেৰিয়েবল নাম সৰু বা সমান হয় 10ৰ আৰু একৰ ভিতৰত মই ক'ব পাৰো নাম প্লাস প্লাস হৈছে এটা আৰিথমেটিকেল অপাৰেটৰ আৰু ই মূলতঃ যি কৰে সেয়া হৈছে ই নামক 1ৰে বৰ্ধিত কৰে হেতু নাম is equal to নাম প্লাস 1 বুলি লিখাৰ দৰে একে গতিকে ই নামক লয় আৰু কয় যে ই নাম প্লাস 1ৰ মানৰ সমান গতিকে এইটো পুনৰ এটা আৰিথমেটিক অপাৰেটৰ যি ঘটিব সেয়া হৈছে আমি কম নাম সৰু বা সমান হ'ব 10ৰ যদি হয় তেন্তে একো লুপ আৰু তাৰ পাছত ভেৰিয়েবল নামটোলৈ 1 যোগ হয় কিন্তু এই মুহূৰ্তত প্ৰকৃততে আমি কৰিবলগীয়াটো হৈছে নাম is equal to 1 নিৰ্মাণ কৰা গতিকে 1 টো এবাৰ লুপ হয় এইটো তাৰ পাছত 2ৰ সমান হ'ব তাৰ পাছত 3ৰ তাৰ পাছত 4ৰ এনেদৰে 10 লৈকে হ'ব আৰু তাৰ পাছত ই বন্ধ হ'ব তাৰ পাছত ইয়াৰ তলত বাকি থকা কোডটো চলিব গতিকে আমি এই 1 টো কৈছিলো আৰু চাওক আমি কি পাম ঠিক আছে আমি এটা লুপ পালো 1 2 3 4 5 6 7 8 9 3 বাৰ এতিয়া ইয়াক অধিক মনোৰঞ্জক কৰিবলৈ মই কম লুপ 1 আৰু তাৰ শেষত মই নামক কনকেটিনেট কৰিম প্ৰকৃততে আহক ইয়াক সৰল কৰো আৰু ভিতৰত নাম কওঁ ই ইয়াক পঢ়িবলৈ অধিক সহজ কৰি তুলিব ঠিক আছে মই কম লুপ 1 আৰু যোগ 1 আৰু তাৰ পাছত মই কম লুপ 2 আৰু মই আন এটা 1 যোগ কৰিম হেতু লুপ 3 আন এটা 1 যোগ কৰক 10 লৈকে আহক ইয়াক খুলো ইয়াক ৰিফ্ৰেছ কৰক আগবাঢ়ক আপুনি দেখাৰ দৰে লুপ 1 2 3 এই দৰে 10 পৰ্যন্ত পালে আহক এই মানটো 100 লৈ খলাও তাক ৰিফ্ৰেছ কৰক আপুনি চাব পাৰে ই 100 লৈকে গৈছে সংখ্যাটো যিমান ডাঙৰ হয় ই লুপত হিমান দৈৰ্ঘ্যৰ হয় আহক 6000 লওঁ আহক তাক ৰিফ্ৰেছ কৰো ই কিছু সময় ল'ব চাওক 6000 পৰ্যন্ত গতিকে এনেদৰে এইটো অধিক দক্ষ হয় প্ৰোগ্ৰাম এটা নিৰ্মাণ কৰিবলৈ আপুনি ইয়াক এটা এৰেৰ সৈতে সংযুক্ত কৰি চেষ্টা কৰক যি এৰেটোৰ ভিতৰত থকা বৰ্ণক একো কৰে আপুনি এৰে এটাৰ প্ৰতিটো মানকে একো কৰিবলৈ লুপছ ব্যৱহাৰ কৰিব পাৰে ইয়াক যাবলৈ দিয়ক মই সম্ভৱতঃ মোৰ এটা টিউটৰিয়েলত এইটো কৰিম কিন্তু মূল অংশত নহয় যি কি নহওক এইটো হৈছে মূল গাঁথনি লগতে মই আপোনাক কৰিবলৈ পৰামৰ্শ দিওঁ যে ইয়াত max নামৰ এটা ভেৰিয়েবল নিৰ্মাণ কৰক আৰু ইয়াত আপোনাৰ সৰ্বোচ্চ মান দিয়ক
ই ঠিক একেটাকে কৰিব ই মাত্ৰ পঢ়িবলৈ অতি সহজ আৰু আপুনি ইয়াত সকলোবিলাক ডিক্লেয়াৰ কৰিব পাৰে আৰু ই ইয়ালৈ এটা প্ৰাসংগিক হ'ব যদি আপোনাৰ 1তকৈ অধিক লুপ থাকে মোৰ প্ৰগ্ৰামৰ পাঠযোগ্যতা আৰু নমনীয়তাৰ বাবে মই ইয়াক পছন্দ কৰো ঠিক আছে গতিকে সেইটো এটা হোৱাইল লুপ মই মূলভাৱ চাওঁ ই আৰম্ভণিৰ চৰ্তটো পৰীক্ষা কৰে যদি চৰ্তটো ট্ৰু হয় ই এই কোডৰ ব্লকটো কাৰ্যকৰী কৰিব আৰু আপুনি একক আলফাৰ দৰে কাৰ্য কৰিব পাৰিব আপোনাৰ ভেৰিয়েবলটো বৰ্ধিত হৈছে আপোনাৰ ভেৰিয়েবলটো বৰ্ধিত হোৱাটো নিশ্চিত কৰক অন্যথা ই অসীমৰ বাবে লুপ হ'ব দৰ্শন কৰাৰ বাবে ধন্যবাদ স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ বাবে মই মৌচুম হাজৰিকা শুভবিদায়